Hello everyone, welcome to Free Online Class Assam. আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ সমাজ বিচিত্ৰাৰ 1 নম্বৰ চেপ্টাৰ পৃথিৱীৰ অন্তৰ্বাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন। এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে। এইটো চেপ্টাৰৰ প্ৰথমৰ পৰা শেষলৈকে সকলো প্ৰশ্নোত্তৰৰ লগতে এইটো চেপ্টাৰত থকা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে। সো ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। লগতে এইটো চেপ্টাৰত থকা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ যিকেইটা তোমালোকৰ পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ হয় সেইকেইটাও ভিডিঅ'ৰ মাজে মাজে মই কৈ গৈ থাকিম। সো তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাবা। তো বলা কুৱেশ্যন কেইটালৈ আগবাঢ়ো। প্ৰথমতে চোৱা 1 নম্বৰ দিয়া আছে অনুশীলনীত। প্ৰথমতে কোনকেইটা কুৱেশ্যন দিয়া আছে এইকেইটা চাই লোৱা। 1 নম্বৰ কুৱেশ্যন দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তাৰে ক নম্বৰ কুৱেশ্যন দিয়া আছে ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে কি। তাৰ পিছত খ নম্বৰ কুৱেশ্যন দিয়া আছে ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক কেইটা কি কি। তাৰ পিছত নেক্সট কুৱেশ্যন দিয়া আছে পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান। তাৰ পিছত নেক্সট কুৱেশ্যন দিয়া আছে সীমা শব্দ ক'ৰ পৰা আহিছে। তাৰ পিছত চোৱা 2 নম্বৰ কুৱেশ্যন দিয়া আছে পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ কেইটা স্তৰ আছে ছবিৰ সহায়ত বুজাই লিখা। তাৰ পিছত 3 নম্বৰ কুৱেশ্যন দিছে পৃথিৱীৰ আভ্যন্তৰীণ কাৰক বুলিলে কি বুজা। তাৰ পিছত 4 নম্বৰ কুৱেশ্যন দিয়া হৈছে ভূমিকম্প কি, ভূমিকম্পৰ কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে। ইয়াত চোৱা এই কুৱেশ্যনটোত তিনিটাকৈ ভাগ কৰি দিয়া আছে। প্ৰথম ভাগ হৈছে ভূমিকম্প কি, তাৰ পিছত নেক্সট ভাগত আছে ভূমিকম্পৰ কেন্দ্ৰ আৰু তাৰ নেক্সট ভাগত আছে উপকেন্দ্ৰ কাক বোলে। ঠিক আছে। তাৰ পিছত চোৱা নেক্সট কুৱেশ্যন দিয়া আছে আগ্নেয়গিৰি উদগীৰণ বুলিলে কি বুজা। সো তোমালোকে প্ৰথমতে কুৱেশ্যন কেইটা ভালকৈ পঢ়ি ল'বা। কুৱেশ্যনটো পঢ়ি ল'লে তোমালোকে এনসাৰ কেইটা সহজতে কৰিব পাৰিবা আৰু যদি তোমালোকে পাৰা চেপ্টাৰটো এবাৰ নিজে পঢ়িবা। তাৰপিছত চোৱা 1 নম্বৰ কুৱেশ্যনৰ যেটো ক কুৱেশ্যন আছিলে ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে কি। ইয়াৰ উত্তৰ হ'ব ভূপৃষ্ঠৰ গঠন, আকৃতি আৰু বৈশিষ্ট্যৰ সলনি হোৱাকে ভূপৃষ্ঠৰ পৰিৱৰ্তন বোলে। ঠিক আছে, একেবাৰে ইজি এনসাৰ হয়। এনসাৰটো কি হ'ব ভূপৃষ্ঠৰ গঠন, আকৃতি আৰু বৈশিষ্ট্যৰ সলনি। ঠিক আছে, এইকেইটাৰ সলনি হোৱাকে কি বোলে ভূপৃষ্ঠৰ পৰিৱৰ্তন বোলা হয়। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক কেইটা কি কি। এনসাৰ হ'ব ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ প্ৰধান কাৰক দুটা হৈছে বতাহ, পানী আদিৰ দৰে বাহ্যিক কাৰক আৰু ভূমিকম্প, আগ্নেয়গিৰি আদিৰ দৰে আভ্যন্তৰীণ কাৰক। তো ইয়াত তোমালোকে কি দেখিবলৈ পাইছা, ইয়াত প্ৰথমতে কৈছে দুটা কাৰক হৈছে, প্ৰথম কাৰকটো হৈছে আভ্যন্তৰীণ কাৰক। ঠিক আছে, আৰু আনটো হৈছে বাহ্যিক কাৰক। তোমালোকে কুৱেশ্যনটো ভালকৈ পঢ়ি তাৰপিছত এনসাৰটো পঢ়িবা, তেনেহ'লে গম পাবা ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ প্ৰধান কাৰক দুটা হৈছে বতাহ, পানী আদিৰ দৰে বাহ্যিক কাৰক। ঠিক আছে, প্ৰথম কাৰকটো কি হয় বাহ্যিক কাৰক, তাৰপিছৰ কাৰকটো হৈছে ভূমিকম্প, আগ্নেয়গিৰি আদিৰ দৰে আভ্যন্তৰীণ কাৰক। ঠিক আছে, তাৰমানে প্ৰথমটো বাহ্যিক কাৰক, নেক্সটটো হৈছে আভ্যন্তৰীণ কাৰক। তাৰ এক্সাম্পল হৈছে যেনেকৈ বাহ্যিকৰ এক্সাম্পল হৈছে বতাহ আৰু পানী আৰু আভ্যন্তৰীণৰ এক্সাম্পল হৈছে ভূমিকম্প আৰু আগ্নেয়গিৰি। ঠিক আছে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান। এনসাৰ হ'ব পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ 6000 ডিগ্ৰী চেলচিয়াছতকৈ বেছি। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মাৰ্ক কৰি ৰাখিবা। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন সীমা শব্দটো ক'ৰ পৰা আহিছে। এনসাৰ হ'ব গুৰুমণ্ডলৰ স্তৰটো মূলতে সিলিকন আৰু মেগনেছিয়ামৰ দ্বাৰা গঠিত হোৱা বাবে ইয়াক সীমা বোলা হয়। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ কেইটা স্তৰ আছে ছবিৰ সহায়ত বুজাই লিখা। অতি ইম্পৰ্টেণ্ট হয়, তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন। ঠিক আছে, ভেৰি ইম্পৰ্টেণ্ট। এনসাৰ হ'ব পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ প্ৰধানকৈ তিনিটা স্তৰ আছে। প্ৰথমটো হৈছে ভূত্বক, তাৰপিছৰটো হৈছে গুৰুমণ্ডল, তাৰপিছৰটো হৈছে কেন্দ্ৰমণ্ডল। ঠিক আছে, প্ৰথমটো কি হয় ভূত্বক, একেবাৰে ওপৰৰ কঠিন স্তৰ। তাৰপিছত 2 নম্বৰ গুৰুমণ্ডল, এইটো হ'ব ভূত্বকৰ তলৰ স্তৰ। তাৰপিছত 3 নম্বৰটো হ'ব পৃথিৱীৰ একেবাৰে কেন্দ্ৰত থকা স্তৰ, ইয়াক অন্তঃকেন্দ্ৰমণ্ডল আৰু বহিকেন্দ্ৰমণ্ডল হিচাপে ভাগ কৰা হৈছে। ইয়াত তোমালোকক চাবা চিয়াৰকৈ দিয়া হৈছে, প্ৰথমটো 1 নম্বৰত দিয়া হৈছে সেইকাৰণে একেবাৰে ওপৰত হয়। ইয়াত 1 নম্বৰত দিয়া হৈছে যিটোৱে একেবাৰে ওপৰত সূচাইছে। তাৰপিছত গুৰুমণ্ডল যিটোক মাজত দিয়া হৈছে, ভূত্বকৰ তলত লিখা হৈছে। ঠিক আছে, তোমালোকে এনেকৈ চিৰিয়েলকৈ লিখিবা, চিৰিয়েলকৈ লিখিলে তোমালোকে সহজতে মনত ৰাখিব পাৰিবা, তোমালোক কনফিউজন হৈ নোযোৱা। ঠিক আছে, সো তোমালোকে এনেকৈ লিখিবৰ কাৰণে চেষ্টা কৰিবা, এনেকৈ তোমালোকে সহজতে মনত ৰাখিব পাৰিবা। তাৰপিছত চোৱা ছবিটো কেনেকৈ হ'ব। চোৱা ছবিটো এনেকৈ হ'ব, ইমান তোমালোকৰ এনেকৈ এক্সট্ৰাকৈ আঁকিব নালাগে। ইয়াত যেনেকৈ আঁকা আছে তোমালোকে এনেকৈ আঁকিলৈ হ'ল, এনেকৈ বাছ এটা বৃত্ত আঁকিবা। ঠিক আছে, এটা বৃত্ত আঁকিবা, বৃত্ত আঁকি লৈ তাৰপিছত এনেকৈ ভাগ কৰিবা। ঠিক আছে, ভাগ কৰি তাৰপিছত এনেকৈ ৰাউণ্ড শ্বেপ দিবা। ইয়াত
ঠিক আছে এনেকৈ ৰাউণ্ড শ্বেপ দিবা এনেকৈ আঁকিলে হ'ল ঠিক আছে এনেকৈ তোমালোকে এইটো গোটেইটো একে কালাৰ কৰি দিব পাৰা এনেকৈ কৰি এইকেইটা তোমালোকে ঠিক আছে এইকেইটা এনেকৈ আঁকিবা তাৰপিছত একেবাৰে মাজত যিটো হয় এইটো কি হ'ব অন্তঃকেন্দ্ৰমণ্ডল তাৰপিছত বহিকেন্দ্ৰমণ্ডল তাৰপিছত গুৰুমণ্ডল আৰু লাষ্টত যিটো আছে এইটো হ'ব ভূতক ঠিক আছে একেবাৰে ইজি হয় তাৰপিছত আৰু এটা কথা তোমালোকে এনেকৈ চিত্ৰ বুলি লিখি চিত্ৰটো নাম কি হয় পৃথিৱীৰ অন্তৰ্ভাগৰ স্তৰবোৰ এইটো লিখিবলৈ নাপাহৰিবা যদি তোমালোকে এইটো নিলিখা কেতিয়াবা তোমালোকৰ এক্সামিনাৰ যোনে তোমালোকৰ কুৱেশ্যনৰ পৰীক্ষাৰ কুৱেশ্যন পেপাৰ চাই তেওঁ হয়তোবা তোমালোকৰ মাৰ্ক নিদিবও পাৰে এইটোৰ কাৰণে মাৰ্ক কাটিব পাৰে সেইকাৰণে তোমালোকে এইটো লিখিবা ঠিক আছে এইটো তোমালোকে কি চিত্ৰ আঁকিছা তাৰ নামটো নিশ্চয় লিখিবা এইটো পাহৰি নাযাবা তাৰপিছত চোৱা নেক্সট কুৱেশ্যন 3 নম্বৰ পৃথিৱীৰ আভ্যন্তৰীণ কাৰক বুলিলে কি বুজা এনসাৰ হ'ব যিবোৰ কাৰকে পৃথিৱীৰ ভিতৰভাগত ক্ৰিয়া কৰি ভূপৃষ্ঠৰ পৰিৱৰ্তন ঘটায় সেইবোৰক আভ্যন্তৰীণ কাৰক বোলে যেনে ভূমিকম্প আৰু আগ্নেয়গিৰি সো ইয়াত কি কৈছে যে যিবোৰ কাৰকে কি কৰে পৃথিৱীৰ ভিতৰিভাগত ক্ৰিয়া কৰে আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন ঘটায় সেইবোৰ কাৰকক কি বোলে আভ্যন্তৰীণ কাৰক বোলে আভ্যন্তৰীণ মানে কি হৈছে আভ্যন্তৰীণ মানে হৈছে ভিতৰভাগ সো তোমালোকে যদি আভ্যন্তৰীণৰ অৰ্থ বুজি পোৱা তেনেহলে এইটো কুৱেশ্যনৰ এনসাৰ অতি সহজতে কৰিব পাৰিবা ঠিক আছে আৰু আভ্যন্তৰীণৰ এক্সাম্পল কি হয় উদাহৰণ কি হয় ভূমিকম্প বা আগ্নেয়গিৰি ঠিক আছে একেবাৰে সহজ হয় আৰু তোমালোকৰ কাৰণে মই চেষ্টা কৰিছোঁ যাতে একেবাৰে সৰুকৈ এনসাৰটো লিখিব পাৰোঁ যাতে তোমালোকৰ ইজি হয় যেনেকৈ তোমালোকৰ কাৰণে সৰুকৈ লিখি দিছোঁ ঠিক আছে সো ইয়াৰ পৰা তোমালোকে লিখি ল'বা তাৰপিছত নেক্সট কুৱেশ্যন চোৱা ভূমিকম্প কি ভূমিকম্পৰ কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে এনসাৰ হ'ব পৃথিৱীৰ উপৰিভাগ কঁপি উঠাকে ভূমিকম্প বোলে কেন্দ্ৰ কি হয় কেন্দ্ৰ হ'ব ভূতকৰ যি ঠাইত ভূমিকম্পৰ আৰম্ভণি হয় তাক ভূমিকম্পৰ কেন্দ্ৰ বোলে আৰু উপকেন্দ্ৰ কাক বোলে উপকেন্দ্ৰ হৈছে কেন্দ্ৰৰ ঠিক ওপৰত থকা ভূপৃষ্ঠৰ ঠাইখনক ভূমিকম্পৰ উপকেন্দ্ৰ বোলে ঠিক আছে তাৰপিছত চোৱা নেক্সট কুৱেশ্যন 5 নম্বৰ আগ্নেয়গিৰি উদগীৰণ বুলিলে কি বুজা এনসাৰ হ'ব ভূ আন্দোলনৰ ফলত ভূতকৰ কোনো ফাকেদি ভিতৰৰ গৰম গলিত পদাৰ্থ ধোঁৱা ছাই আদি বেগেৰে বাহিৰলৈ ওলাই অহাকে আগ্নেয়গিৰি উদগীৰণ বোলা হয় ঠিক আছে কি হ'ব এনসাৰটো হ'ব ভূ আন্দোলনৰ ফলত ভূতকৰ ফাকেদি কি হয় যিটো অন্তৰ্ভাগত থকা গৰম পদাৰ্থ ধোঁৱা ছাই আদিবোৰ কি কৰে ওলাই আহে অতি বেগেৰে ওলাই আহে তাক কি কোৱা হয় আগ্নেয়গিৰি বুলি কোৱা হয় একেবাৰে ইজি হয় তাৰপিছত চোৱা অনুশীলনী 2 কুৱেশ্যন কিটা কি দিয়া আছে প্ৰথমতে তোমালোকে কুৱেশ্যন কিটা ভালকৈ পঢ়িবা কুৱেশ্যন কিটা ভালকৈ পঢ়িলে তোমালোকে এনসাৰটো ভালকৈ কৰিব পাৰিবা কুৱেশ্যনটো বুজি পালে তোমালোকে কুৱেশ্যনটো কেনেকৈ সুধিছে তেনেকৈ এনসাৰটো লিখিব পাৰিবা তেনেহলে তোমালোকে মাৰ্ক পাবা ভালকৈ মাৰ্কটো পাবা যদি 1 মাৰ্কৰ কুৱেশ্যন থাকে তোমালোকে এনসাৰটো 1 মাৰ্কৰ কাৰণে লিখিব লাগে বেছি ডাঙৰকৈ লিখিব নালাগে এনেকৈ তোমালোকে ভালকৈ বুজি পাবা এনেকৈ প্ৰথম কুৱেশ্যনটো চোৱা 1 নম্বৰ কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া তাৰ 1 নম্বৰ কুৱেশ্যন দিয়া আছে বাহ্যিক শক্তিৰ দুটা উদাহৰণ দিয়া তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে ক্ষয়কাৰ্য কেই প্ৰকাৰৰ আৰু কি কি তাৰপিছত নেক্সট কুৱেশ্যন আছে অৱক্ষেপণ বুলিলে কি বুজা তাৰপিছত নেক্সট কুৱেশ্যন আছে বালিয়ৰী কেই প্ৰকাৰৰ আৰু কি কি তাৰপিছত নেক্সট কুৱেশ্যন চোৱা সৌৰ শক্তিয়ে কিদৰে ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰিব পাৰে তাৰপিছত 3 নম্বৰ কুৱেশ্যন দিয়া আছে হিমবাহৰ সৃষ্টি কেনেকৈ হয় তাৰপিছত 4 নম্বৰ কুৱেশ্যন দিয়া আছে সাগৰৰ ঢৌৱে কেনেকৈ উপকূল ভূমিৰ পৰিৱৰ্তন সাধন কৰে সো এতিয়া এনসাৰবোৰ চোৱা ষ্টুডেন্টস 1 নম্বৰ কুৱেশ্যনৰ ক নম্বৰ কুৱেশ্যনটো কি দিয়া আছিল বাহ্যিক শক্তিৰ দুটা উদাহৰণ দিয়া এনসাৰ হ'ব বতাহ আৰু বৰষুণ ঠিক আছে আগতে এটা কুৱেশ্যন তোমালোকে এটা পাই আহিছা তাৰপিছত চোৱা নেক্সট কুৱেশ্যন ক্ষয়কাৰ্য কেই প্ৰকাৰৰ আৰু কি কি এনসাৰ হ'ব ক্ষয়কাৰ্য 2 প্ৰকাৰৰ ঠিক আছে 2 প্ৰকাৰৰ কি হ'ব ক্ষয়কাৰ্য 2 প্ৰকাৰৰ প্ৰথমটো হৈছে বিচূৰ্ণী ভৱন তাৰপিছতো হৈছে ক্ষয়ী ভৱন তাৰপিছত নেক্সট কুৱেশ্যন চোৱা অৱক্ষেপণ বুলিলে কি বুজায় এনসাৰ হ'ব বতাহ পানী আদিয়ে কঢ়িয়াই অনা শিল বালি আদি কোনো ঠাইত জমা কৰা কাৰ্যকে অৱক্ষেপণ বোলে সো বতাহ পানী আদিয়ে বতাহ বা নদীৰ পানীয়ে কি কৰে শিল বালি আদি খহাই আনি কোনো এটা নিৰ্দিষ্ট ঠাইত জমা কৰে সেইটো ঠাইক কি বুলি কোৱা হয় অৱক্ষেপণ বুলি কোৱা হয় সেইটো কাৰ্যক যিটো প্ৰক্ৰিয়া হয় প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় অৱক্ষেপণ বুলি কোৱা হয় তাৰপিছত নেক্সট কুৱেশ্যন চোৱা বালিয়ৰী কেই প্ৰকাৰৰ আৰু কি কি এনসাৰ হ'ব বালিয়ৰী প্ৰধানকৈ 2 প্ৰকাৰৰ অনুদৈৰ্ঘ্য বালিয়ৰী আৰু অনুপ্ৰস্থ বালিয়ৰী তাৰপিছত নেক্সট 2 নম্বৰ কুৱেশ্যন সৌৰ শক্তিয়ে কিদৰে ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰিব পাৰে এনসাৰ হ'ব সূৰ্যৰ
তাপত পৰ্বতৰ শিলাস্তৰত ফাট মেলে বহু বছৰ ধৰি এনেদৰে শিলাস্তৰবোৰ ভাঙি ভাঙি ক্ষয় যোৱাৰ ফলত ওখ ভূমিবোৰ ক্ষয়জাত পৰ্বতত পৰিণত হয় তো চোৱা এনসাৰটোত কি কৈছে এনসাৰটোত কৈছে যে সূৰ্যৰ তাপত যেতিয়া নেকি পৰ্বতৰ শিলাস্তৰবোৰ ফাট মেলে তেতিয়া বহু বছৰ ধৰি এনেধৰণে শিলবোৰত ভাঙি চিঙি ক্ষয় যোৱাৰ ফলত ওখ ভূমিবোৰৰ ক্ষয়জাত পৰ্বতত পৰিণত হয় ঠিক আছে তাৰপিছত চোৱা নেক্সট কুৱেশ্যন 3 নম্বৰ হিমবাহৰ সৃষ্টি কেনেকৈ হয় এনসাৰ হ'ব উচ্চ পাৰ্বত্য অঞ্চলত জমা হৈ থকা বৰফবোৰ ওপৰৰ স্তৰৰ হেঁচা আৰু মধ্যকাৰ্ষণ শক্তিৰ ফলত যেতিয়া নদীৰ দৰে তললৈ নামি আহে তেতিয়া হিমবাহৰ সৃষ্টি হয় তাৰপিছত নেক্সট কুৱেশ্যন সাগৰৰ ঢৌৱে কেনেকৈ উপকূল ভূমিৰ পৰিৱৰ্তন সাধন কৰে এনসাৰ হ'ব সাগৰৰ ঢৌৱে উপকূল অঞ্চলত খুন্দিয়াই অতি দ্ৰুতভাৱে ক্ষয়কাৰ্য চলায় আৰু বিভিন্ন ভূ অৱয়ৱৰ সৃষ্টি কৰে উপকূল ভূমিৰ পৰিৱৰ্তন ঘটায় ঠিক আছে সো ষ্টুডেণ্টছ এইখিনিতে তোমালোকৰ ওচৰত সৰু এটা ৰিকুৱেষ্ট যদি তোমালোকে মোক সাপোৰ্ট কৰিব বিচাৰা তেনেহলে তোমালোকে এই কিউআৰটো স্ক্যান কৰিব পাৰা তোমালোকৰ সৰু এটা সাপোৰ্ট মোৰ কাৰণে ডাঙৰ মোটিভেশন হয় সো যদি তোমালোকে বিচাৰা তেনেহলে মোক সাপোৰ্ট কৰিব পাৰা ঠিক আছে তাৰপিছত চোৱা এটো চেপ্টাৰৰ কিছুমান অতিৰিক্ত কোৱেশ্চন আনসাৰ যেটা অতি ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামত আহিব পাৰে চোৱা প্ৰথমতে 1 নম্বৰ কোৱেশ্চনটো সুনামি কি আনসাৰ হ'ব সাগৰৰ তলিত ভূমিকম্পৰ উৎপত্তি হলে সাগৰৰ পানীত প্ৰচণ্ড ঢৌৰ সৃষ্টি হয় এনে প্ৰকাণ্ড ঢৌক সুনামি বোলা হয় এটো কি হ'ব ইম্পৰ্টেন্ট হয় ঠিক আছে তাৰপিছত চোৱা নেক্সট 2 নম্বৰ লাভা কাক বোলে আগ্নেয়গিৰি উদ্গীৰণৰ সময়ত ভূগৰ্ভৰ পৰা ওলাই অহা উত্তপ্ত গলিত পদাৰ্থবোৰক লাভা বোলা হয় তাৰপিছত চোৱা 3 নম্বৰ ভূত্বকক কিয় সিয়াল স্তৰ বুলি কোৱা হয় আনসাৰ হ'ব ভূত্বকটো প্ৰধানকৈ সিলিকন আৰু এলুমিনিয়ামৰ দ্বাৰা গঠিত হোৱা বাবে সিয়াল স্তৰ বুলি কোৱা হয় এটো আগতে তোমালোকৰ কোৱেশ্চন আছে যদিও তোমালোকক মই আৰু এবাৰ দিছো কিন্তু এটো অতি ইম্পৰ্টেন্ট কোৱেশ্চন হয় সেইকাৰণে মই এটো দুবাৰ কৰি দিছো যদিও তোমালোকৰ চেপ্টাৰত আছে কিন্তু অতিৰিক্ত কোৱেশ্চন আনসাৰত এটো আকৌ দিছো ঠিক আছে তোমালোকে এটো লিখি লবা তাৰ পিছত চোৱা নেক্সট কোৱেশ্চন মখৰ বিচ্ছিন্নতা বা মখ কি উত্তৰ হ'ব পৃথিৱীৰ অন্তৰ্ভাগৰ ভূত্বক আৰু তাৰ তলত থকা গুৰুমণ্ডল স্তৰটোক পৃথক কৰা অংশক মখৰ বিচ্ছিন্নতা বা মখ বোলে তাৰপিছত চোৱা 5 নম্বৰ পৃথিৱীৰ খোলাটো বা ভূত্বক গাইকৈ কেইখন আৰু কি ডাঙৰ ফলকত বিভক্ত আনসাৰ হ'ব পৃথিৱীৰ খোলাটো গাইকৈ 7খন ডাঙৰ ফলকত বিভক্ত সেইবোৰ হ'ল আফ্ৰিকান ফলক এণ্টাৰ্কটিকা ফলক তাৰপিছত ইউৰেছিয়ান ফলক তাৰপিছত অষ্ট্ৰেলিয়ান ফলক তাৰপিছত উত্তৰ আমেৰিকান ফলক তাৰপিছত প্ৰশান্ত মহাসাগৰীয় ফলক আৰু দক্ষিণ আমেৰিকান ফলক সো ষ্টুডেন্টস এইখিনিতে এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ শেষ হৈছে যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ এটা কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লগতে নেক্সট চেপ্টাৰৰ ভিডিও লিংকটো এইটো ভিডিওৰে ডেসক্ৰিপচন বক্সত পাই যাবা তাৰ পৰা চাব পাৰিবা লগতে তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিবা তাত সকলো চেপ্টাৰৰ সকলো সাবজেক্টৰ ভিডিওবোৰ সিৰিয়াল কৰি দিয়া আছে তোমালোকে তাৰ পৰা চাব পাৰিবা ভিডিওটো লাষ্টলৈকে দেখাৰ বাবে ধন্যবাদ